তেজপুৰত মন্ত্ৰী অশোক সিংহলৰ বিদ্যুৎ সমাজ আৰু জ্যেষ্ঠ নাগৰিকৰে মত বিনিময় অনুষ্ঠান। তেজপুৰৰ এখন হোটেলত এই বিশেষ মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়। এই মত বিনিময় অনুষ্ঠানত উপস্থিত আছিল তেজপুৰৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। ইফালে আগন্তুক নিৰ্বাচনত তেজপুৰত বিজেপিৰ প্ৰাৰ্থীগৰাকী সৰ্বাধিক ভোটত জয়ী হ'ব বুলিও দাবী কৰিলে মন্ত্ৰী অশোক সিংহলে। ভূপেন বৰাই ডাঙৰ এটা পাৰ্টিৰ ডাঙৰ এটা নেতা, এজন নেতা, আৰু এই ডাঙৰ নেতাজনে যেতিয়া কিবা কৈছে তাৰ ওপৰততো মন্তব্য দিয়াৰ মোৰ অধিকাৰ নাই। তেখেতে যাৰ যিমান জ্ঞান আৰু বুদ্ধি তেখেতে ইমানে মন্তব্য দিয়ে, আৰু মোৰনো ক'ব লগা কি আছে তাত। আপোনালোকেহে বিভাজন কৰি থাকে সংখ্যালঘু সংখ্যাগুৰু। আমাৰতো মন্ত্ৰ হ'ল সবকা সাথ সবকা বিকাশ। সকলোকে লগত লৈ সকলোৰে সমবিকাশ কৰা চিন্তাৰে আমি কাম কৰি আছোঁ। কোনোবাই ভোট দিলেও ভাল, নিদিলেও ভাল, কিন্তু উন্নয়ন আমি সকলোৰে কৰিম। সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ উন্নয়ন সাধন কৰা ভাৰতীয় জনতা পাৰ্টি আদৰ্শৰ নীতিৰ অংগ হয়।